নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি অসম হিষ্ট্ৰীৰ ওপৰত আলোচনা কৰি আছিলোঁ। আজি তাৰ পঞ্চমটো ভিডিঅ'। আপোনালোকে যদি আগৰকেইটা ভিডিঅ' চাই লোৱা নাই, আমি অলৰেডি প্লেলিষ্ট বনাই থোৱা আছে, তাতে গৈ সেইকেইটা ভিডিঅ' চাই ল'ব। আজিৰ যিটো প্ৰথম কুৱেশ্যন সেইটো হৈছে 103 103 মানে 102টা কুৱেশ্যনৰ ওপৰত অলৰেডি আমি আলোচনা কৰিলোঁ। প্ৰথমটো কুৱেশ্যন হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল। প্ৰাচীন কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছিলে? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ 4টা ভাগত ভাগ কৰা হৈছিলে। তলৰ কোনটো ঐতিহাসিক ৰচনাত এই 4টা বিভাজনৰ বিষয়ে উল্লেখ আছে সেইটো ইয়াতে সুধিছে। অপশ্যন দিছে যোগিনী তন্ত্ৰ, অপশ্যন বিত দিছে কালিকা পুৰাণ, অপশ্যন চিত দিছে বিষ্ণু পুৰাণ, অপশ্যন ডিত দিছে মহাভাৰত। তো ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠৰ বিষয়ে ক'ত উল্লেখ আছে? সেইটো হৈছে আমাৰ যোগিনী তন্ত্ৰত, হয় নহয়? চাওক অপশ্যন এ যোগিনী তন্ত্ৰ। যোগিনী তন্ত্ৰত ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠৰ বিষয়ে উল্লেখ আছে। এইবিলাক মনত ৰাখিব। কুৱেশ্যন নম্বৰ 104ত সুধিছে ৰাম সৰস্বতীক কোনে অনুৰোধ কৰিছিল মহাভাৰতৰ পদবোৰ অনুবাদ কৰিবলৈ? তো ৰাম সৰস্বতীয়ে মহাভাৰতৰ যিবিলাক পদ আছিলে সেইবিলাক অসমীয়ালৈ অনুবাদ কৰিছিলে, আৰু তেখেতক সেই পদবোৰ অনুবাদ কৰিবলৈ কোনে অনুৰোধ কৰিছিলে সেইটো ইয়াতে সুধিছে। অপশ্যন দিছে বিশ্বসিংহ, অপশ্যন বিত দিছে নৰনাৰায়ণ, অপশ্যন চিত দিছে চিলাৰায়, অপশ্যন ডিত দিছে ৰঘুদেৱ। বিশ্বসিংহ কোন আছিলে? গম পাইছে, কোচ যিটো ডাইনেষ্টি আছিলে, হয় নহয়? কোচ সাম্ৰাজ্যৰ তেখেত আছিলে প্ৰতিষ্ঠাপক। তেখেতৰ দেউতাকৰ নাম আছিলে হাৰিয়া মণ্ডল, সেইটোও আহে পৰীক্ষাত। নৰনাৰায়ণ কোন আছিল? বিশ্বসিংহৰ পিছত নৰনাৰায়ণ ৰজা হৈছিল। চিলাৰায় কোন আছিল? চিলাৰায় আছিল নৰনাৰায়ণৰ ভায়েক, হয় নহয়? তেনে ৰঘুদেৱ কোন আছিল? ৰঘুদেৱ আছিল চিলাৰায় পিতেক, সেইটো মনত ৰাখিব। নৰনাৰায়ণৰ পিতেক কোন আছিলে? লক্ষ্মী নাৰায়ণ, ঠিক আছে। লক্ষ্মী নাৰায়ণ আছিলে নৰনাৰায়ণৰ পিতেক, আৰু যিত নেকি তেখেতৰ বৃদ্ধ অৱস্থাত মানে বুঢ়া হৈছিলে তেতিয়া জন্ম হৈছিলে। তাৰ কাৰণে ৰঘুদেৱৰ আৰু লক্ষ্মীনাৰায়ণৰ মাজত, নৰনাৰায়ণৰ মাজত কাজিয়াও লাগিছিলে। এইখিনি হিষ্ট্ৰী ক্লাছত আমি ভাল মানে যিটো ডিটেইলছ ক্লাছ আমি লৈ আহি আছোঁ সোনকালে, তাত আমি এইবিলাক আলোচনা কৰিম। তো ইয়াতে সুধিছে যিটো ৰাম সৰস্বতীক কোনে অনুৰোধ কৰিছিল মহাভাৰতৰ পদবোৰ অনুবাদ কৰিবলৈ? তো ইয়াত শুদ্ধ উত্তৰটো হৈছে আমাৰ চিলাৰায়, ঠিক আছে। চিলাৰায় কি বুলি কোৱা হয়? শুক্লধ্বজ বুলি কোৱা হয়। বহুতবাৰ আহিছে এইবিলাক কুৱেশ্যন, মনত ৰাখিব। চিলাৰায় কোৱা হয় শুক্লধ্বজ বুলি কোৱা হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 105ত সুধিছে যে মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ, স্পেলিংটো ভুল হৈ আছে, প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য কোনে শাসন কৰিছিল? মহাভাৰতৰ যুদ্ধ চবেই জানে, মহাভাৰতৰ যুদ্ধ, কিন্তু সেইকণ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিলে সেইটো সুধিছে। মহাভাৰতৰ যেতিয়া যুদ্ধ চলি আছিলে, আমাৰ অসমৰ পৰা গৈছিলে, হয় নহয়, কামৰূপৰ পৰা যুদ্ধ কৰিবলৈ গৈছিলে, কোন গৈছিলে? ভগদত্ত। তো ভগদত্তই আছিলে সেইকণ সময়ত প্ৰাগজ্যোতিষৰ ৰজা, মনত ৰাখিব। ভগদত্ত কি কাৰণে গৈছিলে? ভগদত্ত আছিলে কৌৰৱৰ যি দুৰ্যোধন আছিলে, দুৰ্যোধনলৈ ভগদত্তৰ যিগৰাকী জীয়েক আছিলে, জীয়েকক বিয়া দিছিলে, ঠিক আছে। এইবিলাক কুৱেশ্যন মনত ৰাখিব। তো আপোনালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। সেইটো আমাৰ অনুৰোধ আপোনালোকৰ ওচৰত। কুৱেশ্যন নম্বৰ 106ত সুধিছে কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কাৰ পক্ষত যুদ্ধ কৰিছিল? দেখিছে, এইটো কুৱেশ্যনো আহি গৈছে। আমি এইটো ছিজনত 1000টা MCQ লৈ আহিম, ঠিক আছে। যিটো আমাৰ আছাম হিষ্ট্ৰী ছেশ্যন চলি আছে, তাতে আমি 1000টা আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন লৈ আহিম, যিখিনি চালে আপুনি আছাম হিষ্ট্ৰীৰ কাৰণে বেলেগকৈ আকৌ চোৱাৰ প্ৰয়োজন নহ'ব, বুজি পাইছে? তো 1000টা কুৱেশ্যন এনেকৈ অনাটো এটা বহুত কষ্টৰ কাম হয়। সেইকাৰণে আপোনালোককো আমি অনুৰোধ কৰিছোঁ, আপোনালোকেও অকণমান সহায় কৰক যে অনুগ্ৰহ কৰি চেনেলটো অকণমান শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আপুনি চেনেলটোলৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, ঠিক আছে। তো ইয়াতে দিছে কৌৰৱ, পাণ্ডৱ, অৰ্জুন, নান অফ দ্য এবভ। তো গমেই পালে, মই অলৰেডি কৈ দিলোঁ। ভগদত্ত কাৰ পক্ষত যুদ্ধ কৰিছিলে? কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে। কি কাৰণে কৰিছিলে? যে দুৰ্যোধন আছিলে তেওঁৰ জোঁৱায়েক। কুৱেশ্যন নম্বৰ 107ত সুধিছে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম কোন ৰজাই প্ৰতিষ্ঠা কৰিছিল? এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো, ঠিক আছে, দেখাত ইজি যেন লাগে, কিন্তু এই কুৱেশ্যনটো SI হওক, ঠিক আছে, ADRE ক্ষেত্ৰতেই হওক, বা যিকোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ এক্সামৰ ক্ষেত্ৰতে হওক, আপোনালোকে এই কুৱেশ্যনটো দেখিব পাব, বুজি পাইছে? অপশ্যন দিছে নৰকাসুৰ, অপশ্যন বিত দিছে শ্ৰীকৃষ্ণ, অপশ্যন চিত দিছে ভগদত্ত, অপশ্যন ডিত দিছে বানাসুৰ। চাওক, শ্ৰীকৃষ্ণটো হ'বই নোৱাৰে, হয় নহয়? ভগদত্ত হ'ব নোৱাৰে, বানাসুৰ হ'ব নোৱাৰে, থাকি গ'ল কোন? নৰকাসুৰ। নৰকাসুৰে কি কৰিছিলে? হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে প্ৰথম প্ৰাগজ্যোতিষপুৰত। কুৱেশ্যন নম্বৰ 108ত সুধিছে যে ভানুমতী দ্য ডটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু। তো এইটো কুৱেশ্যন মই অলৰেডি ডিছকাছ কৰিয়ে দিলোঁ, তো তথাপি ইয়াত কৈ দিছোঁ মই যে ভানুমতী ভগদত্তৰ কন্যা আছিলে। কেতিয়াবা পৰীক্ষাত এইটো কুৱেশ্যন বেলেগ ধৰণৰ আহে যে ভগদত্তৰ কন্যা কোন আছিল, তেনেকৈও ডাইৰেক্ট আহে যে ভগদত্তৰ কন্যা কোনগৰাকীক
দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল তেনেকুৱা আহে ঠিক আছে তো ইয়াত অপশ্যন দিছে অৰ্জুন কৰ্ণ দুৰ্যোধন দুশাসন তো অপশ্যনটো গমে পালে ভানুমতি কোনে বিয়া কৰিছিলে দুৰ্যোধনে বিয়া কৰিছিলে আৰু ইয়াৰ চিন স্বৰূপে কি কৰিলে দীঘলী পুখুৰীত গুৱাহাটীত কি কৰিছিলে দীঘলী পুখুৰী যেটো আছে হেতু খন্দাইছিলে ঠিক আছে কোৱেশ্চন নম্বৰ 109ত চক এটো গুৱাহাটী দীঘলী পুখুৰীৰ লগত জড়িত এটো কোৱেশ্চনো আহি গৈছে ইয়াতে যে গুৱাহাটী দীঘলী পুখুৰী কাৰ লগত জড়িত অলৰেডি মই কৈ দিলো হেতু কাৰ লগত জড়িত ভগদত্তৰ লগত জড়িত ইয়াত যদি ভগদত্ত নাথাকি দুৰ্যোধন থাকিলে হয় বা ভানুমতি থাকিলে হয় তেতিয়া হলে হেতুই হল হয় ঠিক আছে কোৱেশ্চন নম্বৰ 110ত চক হু ওয়াজ দা লাষ্ট ৰুলাৰ অফ চুটিয়া কিংডম তো চুটিয়া কিংডমৰ যেটো আমাৰ চুটিয়া ৰাজ্য আছিল তাৰ শেষ শাসক কোন আছিল সুধিছে তো চুটিয়াসকলৰ প্ৰথম আছিল কোন যিকোনো এটা কিংডমৰ বিষয়ে বা ডাইনেষ্টিৰ বিষয়ে পঢ়োতে প্ৰথমজন সেকেন্ডজন আৰু লাষ্টৰজন ঠিক আছে এইগিটা বস্তু সদায় চাবলৈ নাপাহৰে প্ৰথমজন মনত ৰাখিব আজিকালি সেকেন্ডজনো খুব আহে আৰু লাষ্টৰজন ঠিক আছে তো লাষ্ট ৰুলাৰ অফ চুটিয়া কিংডম সুধিছে লাষ্টৰজন সুধিছে অপশ্যন দিছে নিত্যপাল বিষ্ণুপাল ধৰ্মপাল পুৰন্ধৱ নাৰায়ণ ঠিক আছে তো নিতাইপাল বুলিও কেতিয়াবা কিছুমান কিতাপত থাকে তো ইয়াৰ ভিতৰত শুদ্ধটো হৈছে আমাৰ কি নিত্যপাল প্ৰথমজন কোন আছিল চুটিয়া বংশৰ প্ৰথম প্ৰতিষ্ঠাপক কোন আছিল তেখেত আছিল বীৰপাল ঠিক আছে বীৰপাল ব্ৰহ্মপাল গোপাল ঠিক আছে গোপাল এইগিটা কিন্তু খেলিমেলি নকৰিব ব্ৰহ্মপাল আছিল কামৰূপত পাল বংশ প্ৰতিষ্ঠাপক গোপাল আছিল বেংগলত পাল বংশ প্ৰতিষ্ঠাপক আৰু বীৰপাল হৈ গল আমাৰ চুটিয়া কিংডমৰ প্ৰতিষ্ঠাপক আৰু শেষৰজন হৈ গল কোন নিতাইপাল Question number 111 সুধিছে 111 সুধিছে যে সাধিনী was the last queen of which dynasty এটো কোৱেশ্চন বহুত বেলেগ ধৰণৰ আহে ঠিক আছে 21 এপ্ৰিল দিনটো আপোনালোকে জানে যে সতী সাধিনী দিৱস হিচাপে পালন কৰা হয় কি কাৰণে পালন কৰা হয় যে সেই দিনাখনি সতী সাধিনীৰ মানে কি বুলি কোৱা হয় স্মৰণ কৰা হয় সতী সাধিনীক ঠিক আছে কি কাৰণে তেখেতক ইমান মহান বুলি কোৱা হয় যে সতী সাধিনীয়ে আহোমৰ যেতিয়া যুদ্ধ হৈছিল না আহোমৰ বিৰুদ্ধে মানে যুঁজিবলে নহয় একচুয়ালি তেতিয়া আছিল নিতাইপালক মৰাৰ পিছত কি কৰিছিল সাধিনীয়ে এটা পাহাৰৰ পৰা জাপ মাৰি দিছিল কি কাৰণে জাপ মাৰি দিছিল যে তেতিয়া যিজন সতীয়া গোহাঁই আছিল তেওঁক বিয়া কৰাবৰ কাৰণে প্ৰস্তাৱ দিছিল সতী সাধনীক কিন্তু সতী সাধনীয়ে মানে বেলেগৰ তলত থকাতকৈ মৰাই শ্ৰেষ্ঠ বুলি পাহাৰৰ পৰা জাপ মাৰি দিছিল ঠিক আছে তো এইবিলাক আমি যেতিয়া আসাম হিষ্ট্ৰি ডেসক্ৰিপটিভ ক্লাস আলোচনা আৰম্ভ কৰিম তাতে এইবিলাক ভালকৈ আলোচনা কৰিম ঠিক আছে তো ইয়াতে হতিছে কোন বংশৰ শেষ ৰাণী আছিল আহোম চুটিয়া কোচ মটক মই কৈ পালো অলৰেডি চুটিয়া ডাইনেষ্টি আছিল ঠিক আছে সতী সাধনী বহুত ইম্পৰ্টেন্ট হয় 21 এপ্ৰিল দিনটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 112 হতিছে যে সতী সাধনীৰ বিষয়ে কোনটো শুদ্ধ she was the first Chutia queen to fight against Ahom she was the daughter of Chutia king Purandhar Narayan she was the wife of last Chutia king Nityapal none of this তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব হেতু হ'ব আমাৰ যে she was the wife of last Chutia king নিত্যপালৰ কি আছিল তেখেত ওয়াইফ আছিল ঠিক আছে আৰু নিত্যপাল কোন আছিল শেষজন আছিল পাল বংশৰ শেষৰজন ৰজা হৈছে নিতাইপাল কোৱেশ্চন নম্বৰ 113 সুধিছে যে এজন ৰাজকুমাৰৰ মৃত্যুত সিন্ধু ক্ষেত্ৰ নগৰৰ নাম সদিয়ালৈ সলনি কৰা হ'ল তো এটো কোৱেশ্চন আপোনালোকে ইয়াতে কি গম পালে যে সদিয়াৰ পুৰণি নাম কি আছিল হেতু আছিল সিন্ধু ক্ষেত্ৰ ঠিক আছে কেতিয়াবা আহি যাব পাৰে যে সদিয়াৰ পুৰণি নাম কি আছিল তো আপোনালোকে ক'ব সিন্ধু ক্ষেত্ৰ তেনেকে তিনিচুকীয়া পুৰণি নাম বহুতে সোধা দেখা যায় হয় না বেংমৰা বুলি ক'লে কাক কোৱা হয় তেওঁ কাৰ পুত্ৰ আছিল সুধিছে তে এটো দিছে আহোম চুটিয়া কোচ মটক ঠিক আছে অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে আমাৰ চুটিয়া কিং 114 নম্বৰ সুধিছে মধ্য অসমত নৰকাসুৰৰ সমসাময়িক কোন আছিল তো নৰকাসুৰৰ সমসাময়িক পুষ্যবৰ্মন হালস্তম্ভ ভগদত্ত বানাসুৰ সব পুষ্যবৰ্মনটো হ'বই নহয় হয় নহয় তেতিয়া বৰ্মন ডাইনেষ্টি ক'ত থাকিব হালস্তম্ভটো হ'বই নহয় ভগদত্তটো আমাৰ কমন সুবগে পাৰে পিতেকে আছিল নৰকাসুৰৰ হয় না তো বানাসুৰ হ'ব ইয়াতে কি হয় নৰকাসুৰৰ সমসাময়িক তাৰপৰি নৰকাসুৰৰ সমসাময়িক আওজন আছিল আমাৰ ভীষ্মক নগৰৰ ভীষ্মক ঠিক আছে ভীষ্মক বুলি কোৱা হয় ৰুক্মিণীৰ দেউতাক এটো মনত ৰাখিব বানাসুৰ হ'ল নৰকাসুৰৰ সমসাময়িক তাৰ লগতে আছিল আমাৰ ভীষ্মক কোৱেশ্চন নম্বৰ 115 উঠিছে কোনে অনিৰুদ্ধক অলৌকিক শক্তিৰ যোগেদি দ্বাৰকাৰ পৰা অপহৰণ কৰি উখালৈ আনিছিল এই কোৱেশ্চনটো এতিয়ালৈকে বহুত বাৰ আহিছে ঠিক আছে আপোনালোকে কোৱেশ্চনৰ লেভেলটো মোক জনাব ঠিক আছে যদি বেছি ইজি হৈছে তেতিয়াও জনাব কাৰণ আমি ইয়াতে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড দুইটা বস্তু চাবলগীয়া হৈছে ঠিক আছে আৰু 1000 কোৱেশ্চনো আনিব লাগিব গতিকে মই গোটেইখিনি বস্তু সামৰি ল'ব বিচাৰিছো ইয়াতে
বুজি পাইছে থাৰ্ড গ্ৰেডৰ কাৰণে অকমান লেভেলটো অকমান কমো হৈ যাব পাৰে ঠিক আছে বা ফ'ৰ্থ গ্ৰেডৰ কাৰণে এটো লেভেল হৈ যায় বুজি পাইছে কিছুমান কোৱেশ্যন থাৰ্ড গ্ৰেডৰ কাৰণেও ইয়াত সোমাই আছে কিছুমান ফ'ৰ্থ গ্ৰেডৰ কাৰণেও সোমাই আছে আসাম পুলিচৰ কাৰণেও ইয়াতে সোমাই আছে ঠিক আছে তো ইয়াতে অপচন দিছে উষা ৰাধা ৰুক্মিণী চিত্ৰলেখা কোনে অনিৰুদ্ধক অলৌকিক শক্তিৰ যোগেদি দ্বাৰকাৰ পৰা অপহৰণ কৰি উষালৈ আনিছিল উষাৰ সখীয়েকৰ নামটো কি আছিল তেওঁই হৈছে ইয়াৰ উত্তৰ তো উষাটো হয় জানো কেতিয়াও নহয় ৰাধাটো আহিবই নোৱাৰে ইয়াতে হয় নহয় ৰুক্মিণী ক'পা আহিব ইয়াতে তো চিত্ৰলেখা আছিলে আমাৰ কোন চিত্ৰলেখা আছিলে উষাৰ সখীয়েক আৰু চিত্ৰলেখাই কি কৰিলে অনিৰুদ্ধক অলৌকিক শক্তিৰ যোগেদি দ্বাৰকাৰ পৰা অপহৰণ কৰি আনিছিল আৰু তেওঁলোকৰ যেটো বিবাহ হৈছিল সেইটো কোৱা হয় গন্ধৰ্ব বিবাহ কোৱেশ্যন নম্বৰ 116 লগত 6 দিছে ইয়াৰ লগতে আৰু এটা কথা মই কৈ দিছো মনত পৰি গ'ল যে যিখন বিয়া হৈছিল ন উষা অনিৰুদ্ধ বিয়া তাতে কি হৈছিল হৰিহৰৰ যুদ্ধ হৈছিল এই হৰিহৰৰ প্ৰশ্নটো আহে পৰীক্ষা ঠিক আছে হৰিহৰৰ যুদ্ধ কিহৰ লগত সম্বন্ধ তেনেকেও আহে বুজি পাইছে উষা অনিৰুদ্ধ বিয়া লগতে এটো সম্বন্ধ আছে কুণ্ডিল নদীৰ পাৰত কোনে নিৰ্মাণ কৰিছিল কুণ্ডিল নগৰ তো অলৰেডি মই কৈছিলো ন নৰকাসুৰৰ সমসাময়িক কোন আছিলে তেওঁ হ'ব এটো এনসাৰ তো দিছে বানাসুৰ ভীষ্মক নৰকাসুৰ ভগদত্ত তো ইয়াৰ ভিতৰত শুদ্ধটো হৈছে আমাৰ ভীষ্মক চক বানাসুৰ ভীষ্মক আৰু নৰকাসুৰ এই তিনিজন সমসাময়িক আছিল কন্টেম্পৰেৰী বুলি কয় ইংলিছত ঠিক আছে তেওঁলোক আছিলে সমসাময়িক ৰজা কোৱেশ্যন নম্বৰ 117 ত সুধিছে অসুৰ ৰজা বানৰ কন্যা উষা কোনে বিয়া কৰিছিল এতিয়া গমেই পাই গ'ল হয় নহয় অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰিছিল যে বান ৰজাৰ কন্যাৰ নাম কি আছিল উষাৰ সখীয়েকৰ নাম কি আছিল চিত্ৰলেখা আৰু এই উষাক কোনে বিয়া কৰিছিল যিখন বিয়া কোৱা হয় গন্ধৰ্ব বিবাহ আৰু শ্ৰীকৃষ্ণৰ কোন আছিল নাতিনী অপচন দিছে কৃষ্ণটো হ'বই নহয় নহয় ভগদত্তটো কোপা আহিব ইয়াতে অনিৰুদ্ধ আৰু ৰুক্মবীৰ কোন আছিল ৰুক্মিণীৰ ভাইক নে ককাইক আছিল ক'বচোন মোক ঠিক আছে তো ইয়াতে শুদ্ধটো হ'ব অনিৰুদ্ধ ঠিক আছে কোৱেশ্যন নম্বৰ 118 ত সুধিছে যে ভীষ্মক নগৰৰ ধ্বংসহা শেষ কোন বংশৰ যেটো আমাৰ ভীষ্মক নগৰৰ ধ্বংসহা শেষ কোন বংশৰ বুলি সুধিছে অপচন এ দিছে আহোম ডাইনেষ্টি অপচন বি দিছে কোচ কিংডম অপচন সি দিছে চুতীয়া কিংডম অপচন ডি দিছে কছাৰী ডাইনেষ্টি তো ইয়াৰ ভিতৰত শুদ্ধটো হৈছে আমাৰ কছাৰী ডাইনেষ্টি কছাৰীসকলে নিজকে ভীষ্মক বংশৰ লগতে মানে সম্বন্ধ আছে বুলি কয় কোৱেশ্যন নম্বৰ 119 ত দিছে কছাৰী ৰজাৰ শেষ ৰাজধানী কি আছিল কছাৰী ৰজাৰ শেষ ৰাজধানী ইয়াত দিছে মাহুৰ খাসপুৰ মাইবং ডিমাপুৰ হয় নহয় তো ইয়াৰ ভিতৰত শুদ্ধটো কি হ'ল আমাৰ খাসপুৰ আছিলে তেওঁলোকৰ শেষ ৰাজধানী কোৱেশ্যন নম্বৰ 120 সুধিছে যে কোন বংশই মাইবঙৰ ৰাজধানী কৰিছিল অপচন দিছে নগা খাচী কছাৰী আহোম মাইবঙত ৰাজধানী কোনে কৰিছিলে এটো হৈছে আমাৰ কছাৰীসকলে ঠিক আছে এইবিলাক কোৱেশ্যন মনত ৰাখিব দেখাত বহুত ইজি যেন লাগে কিন্তু পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাকে কনফিউজ কৰি দিয়ে ঠিক আছে আপুনি খাচীও দেখিলে কছাৰীও দেখিলে খেলিমেলি লাগি যাব হয় নহয় তো খাচীটো আমাৰ কোড হয় এটো নহয় ন কছাৰীসকলে হ'ব মাইবঙত কোৱেশ্যন নম্বৰ 121 ত সুধিছে কোন শতিকাত আৰম্ভ হৈছিল অসমৰ প্ৰাচীন যুগ এই কোৱেশ্যনটো এতিয়ালৈকে মই কি ক'ম আৰু আপোনালোকে 100 বাৰ ওপৰত আহিছে বুলি কৈছো ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন আপোনালোকে মেলি চাব তাতে এই কোৱেশ্যনটো দেখিব যে কোন শতিকাত আৰম্ভ হৈছিল অসমৰ প্ৰাচীন যুগ বেলেগ ধৰণে আহে কিন্তু এটোৱে আহে ঠিক আছে অপচন দিছে 3rd century অপচন বি দিছে 5th century অপচন সি দিছে 1st century অপচন ডি দিছে 4th century তো শুদ্ধটো কি হ'ল আমাৰ 4th century অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল 4th century পৰা বুলি কোৱা হৈছে ঠিক আছে তো 122 নম্বৰত সুধিছে প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণী কোনটো বংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় এই কোৱেশ্যনটো মেবি মই আগতো আনিছো এই কাৰণে এই কোৱেশ্যনটো বেলেগ ইবাৰ চাগে বেলেগ ধৰণে আনিছো ইয়াতে সব হিষ্টৰিকেল আৰু ঐতিহাসিক এই ওয়াৰ্ডটো চাব বুজি পাইছেনে কেতিয়াবা ইয়াতে আপোনাৰ ইয়াতেটো অপচনত চালস্তম্ভ ডাইনেষ্টি বৰ্মন ডাইনেষ্টি আহোম কিংডম চুতীয়া কিংডম এনেকৈ কেতিয়াবা এটা উচুৰ ডাইনেষ্টিটো সোমোৱাই দিয়া থাকে মহিৰংগ দানৱৰ ঠিক আছে বহুতে একো নোচোৱাকৈ সবে এটাই জানে যে অসমৰ প্ৰথম ৰজাজন কোন আছিল বুলি ক'লে যে দানৱ বংশ আছিলে মহিৰংগ দানৱ তেনেকৈ ঠিক কৰি থৈ আহে তো ইয়াতে সুধিছে ঐতিহাসিক বংশ তো ঐতিহাসিক বংশ বুলি ক'লে কোনটো হ'ব আপোনালোকে প্ৰথমতে নিজেও কৰিবলৈ চেষ্টা কৰিব তাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাইছো আপোনালোক যদি চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক যদি অলৰেডি চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকে যেতিয়া শ্বেয়াৰ কৰিব তেতিয়া আমাৰ আকৌ বহুত
মানে এটা আমি মটিভেট হৈ যাওঁ নিজে আপোনালোকক ভিডিঅ' দিবৰ কাৰণে ঠিক আছে আমি বহুত ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম যদি আপোনালোকে চেনেলটো গ্ৰ' হোৱাত সহায় কৰে সেইটো আমাৰ এটা অনুৰোধ আপোনালোকৰ ওচৰত একো আপোনালোকে কৰিব নালাগে জাষ্ট চেনেলটো লগৰ বন্ধু বান্ধৱীক যিসকলে অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে ঠিক আছে যিসকলে ওৱান ডে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকক অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'সমূহ ৰিকমেণ্ড কৰি দিব আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাইছে ঠিক আছে বহুতে ভাল পাইছে বহুতে জনাইছে আমাক আপোনালোকে এইটো ভিডিঅ' কেনেকুৱা পালে সেইটো মোক আপোনালোকে জনাবলৈ নাপাহৰিব ঠিক আছে তো ইয়াৰ যিটো শুদ্ধ অৰ্থটো হৈছে সেইটো হৈছে বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠাপক কোন আছিলে পুষ্য বৰ্মন আৰু শেষৰজন কোন আছিলে আমাৰ কুমাৰ ভাস্কৰ বৰ্মন এইবিলাক বস্তু একদম মনত ৰাখি যাব এতিয়াও নাপাহৰিব তো আজিলে ইমানেই আছিলে ঠিক আছে ভিডিঅ'বিলাক বেছি দীঘল নকৰো বহুতে মোক কৈছে যে ভিডিঅ'বিলাক দীঘল হৈ গৈছে সেইকাৰণে মই আগতে 30টা কুৱেশ্যন আনিছিলোঁ এতিয়াৰ পৰা মই 20টা কুৱেশ্যন লৈ আহিম যদি আপোনালোকে বিচাৰে যে 50টা মানকৈ কুৱেশ্যন লৈ আহিব লাগে তেতিয়াহ'লে 50টাকৈ কুৱেশ্যন লৈ আহিম কিন্তু আমি চাওঁ যে ভিডিঅ'টো 20 মিনিট 30 মিনিট হ'লেও বহুতে গোটেইটো ভিডিঅ' নাচায় ঠিক আছে সেইকাৰণে মই কুৱেশ্যনৰ সংখ্যা কমাই দিছোঁ বুজি পাইছে তো আজিলে ইমানেই আছিলে ঠিক আছে ধন্যবাদ